নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 2-3 দিনলৈ ৰাজ্যত আৰু অধিক গৰম পৰিব। আগন্তুক 2-3 দিনত স্বাভাৱিক তাপমাত্ৰাতকৈ ৰাজ্যত বৃদ্ধি হ'ব 4 পৰা 5 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা। আৰু এই কেইদিনত প্ৰয়োজন নহ'লে আপুনি ঘৰৰ পৰা বাহিৰলৈ নাযাব। স্বাভাৱিক তাপমাত্ৰাতকৈ অধিক বৃদ্ধি পাব পাৰে ৰাজ্যত গৰমৰ প্ৰকোপ। অপ্ৰয়োজনত অহা 2 দিনলৈ আপুনি ঘৰৰ পৰা বাহিৰলৈ নাযাব। অহা 48 ঘণ্টাত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হ'ব ৰাজ্য। তাপমাত্ৰা স্বাভাৱিকতকৈ 4 পৰা 5 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু ছেপ্টেম্বৰ মাহৰ গৰমে অভিলেখ ভংগ কৰিব অহা 48 ঘণ্টাত। অসমৰ আকাশত এতিয়া জলীয় ভাস্পৰ মেঘ নাই, যাৰ পৰিণতিত ছেপ্টেম্বৰ মাহত মাত্ৰাধিক উষ্ণতাই দহিছে ৰাজ্যক। আৰু ঘৰৰ বাহিৰলৈ ওলালে হিট ৱেভত অসুস্থ হ'ব পাৰে আপুনি। 25 ছেপ্টেম্বৰৰ পুৱাহে পাতলীয়া বা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে ৰাজ্যত। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। 25 ছেপ্টেম্বৰলৈকে প্ৰচণ্ড গৰমে দহিব ৰাজ্য। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাল। 3 দিনত 30 টকা পৰ্যন্ত বাঢ়িল মিঠাতেলৰ দাম। দুৰ্গা পূজাৰ পূৰ্বে ব্যাপক হাৰত বৃদ্ধি পাইছে মিঠাতেলকে ধৰি অন্যান্য খোৱা তেলৰ দাম। আৰু এই সন্দৰ্ভত তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। জনতাৰ মূৰত পুনৰ মাধমাল। ব্যাপক হাৰত বৃদ্ধি পাইছে মিঠাতেলকে ধৰি অন্যান্য খোৱা তেলৰ দাম। 20% পৰ্যন্ত দাম বৃদ্ধি পাইছে খোৱা তেলৰ। 17 ছেপ্টেম্বৰত তেল উদ্যোগৰ সৈতে জড়িত সংস্থাৰ লগত বৈঠক অনুষ্ঠিত হয় কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ৰ। তেলৰ খুচুৰা দাম কোনো কাৰণতে বৃদ্ধি পাব নালাগে বুলি এই বৈঠকত স্পষ্ট কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু পূজাৰ পূৰ্বেই হঠাৎ দাম বৃদ্ধি কৰিলে তেলৰ। দাম বৃদ্ধিৰ বাবে এতিয়া ফাৰ্মসমূহক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। পূৰ্বৰ 95 টকাৰ চয়াবিন তেলৰ বৰ্তমান মূল্য হৈছে 135 টকা। 130 টকাৰ সৰিয়হ তেল বৃদ্ধি পালে 165 টকালৈ। আৰু বনস্পতি ঘি 120 টকাৰ পৰা বৃদ্ধি পালে 135 টকালৈ। পৰৱৰ্তী খবৰ, গুজৰাটৰ ৰিয়া সিংগাৰ হিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024ৰ খিতাপ। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। আৰু মিছ ইউনিভাৰ্ছ 2024 প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব এইগৰাকী ৰিয়া সিংঘাই। বন্ধুসকল, খবৰ আৰু বহুতো আছে, তাৰ আগতে ষ্টক মাৰ্কেটক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। আজিকালি কিন্তু ষ্টক মাৰ্কেটত ট্ৰেডিং কৰি সকলোৱে টকা উপাৰ্জন কৰিব বিচাৰে, কিয়নো আপোনাক মোক সকলোকে আজিকালি টকা লাগে। আৰু এই বিষয়টোক সকলোৱে কিন্তু থমকি ৰ'ব লগা হয়, কিন্তু মাৰ্কেটত আজিকালি যিমানবোৰ এপছ বা টেকনিকেলি শব্দ ওলাইছে এই সকলোবোৰ কোনেও বুজি নাপায়। কোনে ক'ত কি কৰিব এই তথ্যবোৰ ভালদৰে নাজানে। সেয়ে মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ এপ, আৰু এই এপটোৰ নাম হৈছে মাৰ্কেট ৱাল্প। মাৰ্কেট ৱাল্প হৈছে এটা সেবি ৰেজিষ্টাৰ এপ। ইয়াত আপোনালোকে সম্পূৰ্ণ সেফ টকা বিনিয়োগ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে প্ৰতিদিনে পাব সেবি ৰেজিষ্টাৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ। আৰু এওঁলোকৰ পৰামৰ্শ মতেই চলিত ছেপ্টেম্বৰ মাহত এই পৰ্যন্ত 88,000 টকালৈকে প্ৰফিট বুক কৰিছে বহুতে। তো বলক কেনেকৈ আপোনালোকে কি কৰিব সবিশেষ তথ্য আপোনাক জনাই দি আছোঁ। অ'কে, প্ৰথমতে ইয়াত মই পিন বহুৱাই লগ ইন কৰি লৈছোঁ। আৰু তাৰপিছত মই বাছনি কৰি লৈছোঁ সহজ উপায় পদ্ধতি। আৰু ট্ৰেড কৰিবলৈ মই বাছি লৈছোঁ বেংক নিফটি। আৰু ট্ৰেন্ডছ দেখি এনেকুৱা লাগিছে যে এইটো তললৈ যাব, সেয়ে মই ডাউন অপশ্যনটো বাছনি কৰি লৈছোঁ। আৰু শেষত অধিক লাভ হ'বলৈ মই ফাষ্টাৰ বাছনি কৰিছোঁ। বাছ হৈ গৈছে। ইমান সহজতে মোৰ সাধাৰণ জ্ঞানেৰে ইয়াত মই ট্ৰেডিং আৰম্ভ কৰি দিলোঁ। আৰু সকলোতকৈ ভাল কথা এইটোৱে যে আপুনি মাত্ৰ ইয়াত 999 অৰ্থাৎ 999 টকাৰ পৰা ডিল বা চুক্তি আৰম্ভ কৰিব পাৰে। আৰু ইয়াত আপুনি কোনো ধৰণৰ মেইনটেনেন্স চাৰ্জ দিব নালাগে। মাত্ৰ 99 টকাৰ বিনিময়ত আপুনি লাভ কৰিব লাইফ টাইমৰ কাৰণে ট্ৰেডিং প্লেটফৰ্ম। আজীৱন বা গোটেই জীৱনটো আপুনি ইয়াত ট্ৰেডিং কৰিব পাৰিব।
লগতে ইয়াত আন এটা বহুত ভাল আৰু বেলেগ সুবিধা আছে, সেইটো হৈছে ষ্টপ লছৰ সুবিধা, যিটোৱে আপোনাৰ ট্ৰেডত ষ্টপ লগাই দিব। যদি আপুনি ট্ৰেডিঙত লছৰ এটা সীমা বান্ধি দিয়ে যে ইয়াৰ পিছত আপুনি ট্ৰেডিং বন্ধ কৰিব বিচাৰে, তেতিয়া এই ফিচাৰটোৱে কাম কৰে। আৰু এই কাৰণে নতুনসকলৰ বাবে এই প্লেটফৰ্মটো সম্পূৰ্ণ সুৰক্ষিত আৰু সহজ। এতিয়া আপুনি ইয়াক ট্ৰেড লাইভ মনিটৰ কৰিব পাৰে, আৰু যেতিয়া আপুনি ভাবে যে আপোনাৰ প্ৰফিটৰ টাৰ্গেট পূৰা হৈছে, তেতিয়া আপুনি ট্ৰেড বন্ধ কৰিব পাৰে। আৰু ইয়াত মই ষ্টপ ট্ৰেডত ক্লিক কৰিলোঁ আৰু ইমান সহজতে 1185 টকা প্ৰফিট কৰিলোঁ, যিটো 20% তাকো ইমান সহজতে। আৰু মাৰ্কেট ৱাল্ফে ব্ৰকাৰেজ ইণ্ডাষ্ট্ৰীৰ ভিতৰত আটাইতকৈ কম চাৰ্জ লয়, য'ত আপুনি ট্ৰেডিঙত লছ খালে বা আপোনাৰ যদি লছ হয় তেতিয়াহ'লে আপুনি দিব লাগিব মাত্ৰ 9 টকা ব্ৰকাৰেজ চাৰ্জ, আৰু লাভ হ'লে দিব লাগিব 19 টকা, য'ত নেকি বেলেগ প্লেটফৰ্মত দিব লাগে 20 টকা। আপোনাৰ লাভ হওক বা লোকচান হওক কোনো কথা নাই, আপুনি 20 টকা দিব লাগিব ব্ৰকাৰেজ চাৰ্জ। আৰু এই মাৰ্কেট ৱাল্ফ আপোনাৰ বাবে এটা এক্সট্ৰা ইনকামৰ ভাল চ'ৰ্চ হ'ব পাৰে। ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 12 বজালৈকে আপুনি ইয়াত ট্ৰেড কৰিব পাৰিব। গতিকে দেৰি কিহৰ? মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আৰু কমেণ্ট বক্সত লিংক পিন কৰি দিয়া আছে, আপুনি চেক আউট কৰি লওক আৰু ডাউনলোড কৰক। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য হত্যাকাণ্ড। স্কুলত ছাত্ৰক হত্যা, সতীৰ্থ ছাত্ৰ। দৰঙৰ পদুমপুখুৰী হাইস্কুলত ভয়ংকৰ ঘটনা। 10ম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছে এগৰাকী 9ম শ্ৰেণীৰ ছাত্ৰৰ। ছাত্ৰগৰাকীৰ নাম হৈছে ভৱেশ ডেকা। শ্ৰেণীকোঠাতে সংঘটিত হয় এই ঘটনা, আৰু মৃত ভৱেশ ডেকাৰ ঘৰ দৰঙৰ সেনাপতি পাৰাত। ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ নতুনকৈ 1 লাখৰো অধিক পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ। আপুনিও লাভ কৰিব চৰকাৰী ঘৰ। সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? চৰকাৰী ঘৰ লাভ নকৰা সকলোলৈ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে এইবাৰ নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ। কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ। আৰু শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আৰু আবেদন কৰাৰ পিছত তালিকাত নাম অহাৰ পিছতে বেংক একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰী বেংক একাউণ্টত টকা পঠাব চৰকাৰে। সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক। PMAY ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ। আৰু মন্ত্ৰীৰ ধন লৈ দিল্লীত বিলাসী জীৱন যাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। আমচু সন্দৰ্ভত এই বিস্ফোৰক অভিযোগ আমচু ইকবাল গোটৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে কাম কৰে ৰেজাউল কৰিম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে দিল্লীত ধৰ্ণা দিবলৈ নহয়, চেলফি উঠিবলৈহে গৈছে। দিল্লীত ধৰ্ণা দিবলৈ কৰ পৰা ধন পায় ৰেজাউল কৰিম চৰকাৰে? অসম চৰকাৰৰ মন্ত্ৰীৰ পৰা ধন লৈ দিল্লীত বিলাসী জীৱন যাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। মুখৰে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। উচ্ছেদ চলি আছে অসমত, তেন্তে দিল্লীত ধৰ্ণা দিবলৈ কিয় গৈছে ৰেজাউল কৰিম চৰকাৰে? অসমত প্ৰতিবাদ আন্দোলন কৰিব নোৱাৰে ৰেজাউল কৰিম চৰকাৰে। সোণাপুৰৰ উচ্ছেদক লৈ আমচু ইকবাল গোটৰ প্ৰত্যাহ্বান আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক।